ছাত্ৰ-ছাত্ৰীসকল সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 4 দ্য ষ্টৰ্ক এণ্ড দ্য ফক্স শীৰ্ষক পাঠটিৰ প্ৰশ্নোত্তৰ সম্পৰ্কে আলোচনা কৰিম। আশা কৰোঁ তোমালোকে ভাল পাবা। এতিয়া আমি প্ৰশ্নোত্তৰবোৰ চাওঁ আহাচোন। এক্টিভিটিজ, লেটছ চি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। এতিয়া চাওঁ আহা আমি কিমান বুজি পালোঁ। চুজ দ্য কাৰেক্ট আনচাৰ, আৰু তলত যিবিলাক অপশ্যন দিয়া আছে তাৰ পৰা কাৰেক্ট আনচাৰটো বাছি উলিয়াবলৈ কৈছে। এ The fox invited the stork for ফক্সটোৱে ষ্টৰ্কটোক মানে বৰটোকোলাটোক কিহৰ বাবে ইনভাইট কৰিছিল, নিমন্ত্ৰণ জনাইছিল সুধিছে। ওৱান লাঞ্চৰ বাবে, দুপৰীয়া আহাৰৰ বাবে, ব্ৰেকফাষ্টৰ বাবে, ৰাতিপুৱাৰ আহাৰৰ বাবে, ডিনাৰৰ বাবে, ৰাতিৰ আহাৰৰ বাবে, নে চাহ খাবৰ বাবে, টি। গতিকে ইয়াত আনচাৰটো কি হ'ব? লাঞ্চ। দ্য ফক্স ইনভাইটেড দ্য ষ্টৰ্ক ফৰ লাঞ্চ। ইয়াতে লাঞ্চটো তোমালোকে আনচাৰ দি লাঞ্চ লিখিবা। বিটো চাওঁ আহাচোন। বিটো কৈছে দ্য ষ্টৰ্ক ৰিকুৱেষ্টেড দ্য ফক্স টু চাৰ্ভ হিজ ফুড ইন। বৰটোকোলাটোৱে ফক্সটোক, শিয়ালটোক তাৰ খাদ্যখিনি কিহত পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছিল? এ প্লেট, এ কাপ, এ পট, এ বাউল। এটা পটত, অৰ্থাৎ দীঘলীয়া এটা পাত্ৰ দিবলৈ অনুৰোধ জনাইছিল। দ্য ষ্টৰ্ক চাৰ্ভ দ্য ফুড ইন এ পট, এ বাউল, এ প্লেট, এ গ্লাছ, টামলাৰ। ইয়াত হ'ব শিয়ালটোৱে বগলীটোৱে আহাৰখিনি কিহত দিছিল? এটা পটত দিছিল, এটা থিয় দীঘলীয়া পাত্ৰত দিছিল, যিহেতু শিয়ালটোৱেও খাব নোৱাৰাকৈহে বৰটোকোলাটোক চাৰ্ভ কৰিছিল। ডিটো চাওঁ আহাচোন। দ্য ফক্স কুড নট ইট দ্য মিল চাৰ্ভড বাই দ্য ষ্টৰ্ক বিকজ। ফক্সটোৱে, শিয়ালটোৱে বৰটোকোলাটোৱে দিয়া খাদ্যখিনি খাব পৰা নাছিল কাৰণ দ্য মিল ৱাজ নট টেষ্টি। আহাৰখিনি টেষ্টি নাছিল, সুস্বাদু নাছিল। হি ৱাজ নট ফিলিং ৱেল, তেওঁৰ বৰ ভাল লগা নাছিল, গাটো বেয়া আছিল। দ্য ফুড ৱাজ হট, খাদ্যখিনি খুব গৰম আছিল। দ্য পট ইন হুইচ দ্য ফুড ৱাজ চাৰ্ভড হেড এ লং এণ্ড থিন নেক। যিটো পাত্ৰত খাবলৈ দিয়া হৈছিল সেই পাত্ৰটো এটা দীঘল আৰু ঠেক ডিঙি আছিল। গতিকে ফ'ৰটো হ'ব দ্য পট ইন হুইচ দ্য ফুড ৱাজ চাৰ্ভড হেড এ লং এণ্ড থিন নেক। তোমালোকে আনচাৰ দি এইটো লিখিবা। এতিয়া 2 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 2 নম্বৰ প্ৰশ্নটো কৈছে ৰাইট দ্য আনচাৰ্ছ, উত্তৰবোৰ লিখা। এ হু ইনভাইটেড দ্য ষ্টৰ্ক ফৰ লাঞ্চ। বৰটোকোলাটোক কোনে লাঞ্চৰ বাবে ইনভাইট কৰিছিল, দুপৰীয়া আহাৰ খাবলৈ ইনভাইট কৰিছিল। ইয়াৰ উত্তৰটো হ'ব দ্য ফক্স ইনভাইটেড দ্য ষ্টৰ্ক ফৰ এ লাঞ্চ বা ফৰ লাঞ্চ, অৰ্থাৎ শিয়ালটোৱে বৰটোকোলাটোক লাঞ্চৰ বাবে নিমন্ত্ৰণ জনাইছিল। তোমালোকে ইয়াত চমুকৈ দিবলৈ হ'লে অনলি দ্য ফক্স বুলিও দি থ'ব পাৰা। বিটো হোৱাট ৱাজ দ্য ইউটেনচিল ইন হুইচ দ্য ফক্স চাৰ্ভ দ্য মিল। কি পাত্ৰত আহাৰবোৰ পৰিৱেশন কৰিছিলে শিয়ালটোৱে সুধিছে। দ্য ফক্স চাৰ্ভ দ্য মিল অন এ প্লেট, অন এ বিউটিফুল প্লেট, অৰ্থাৎ শিয়ালটোৱে খাদ্যসমূহ এখন ধুনীয়া প্লেটত পৰিৱেশন কৰিছিল। ইয়াত চমুকৈ অন এ প্লেট বুলি দিলেও হ'ব। চি হোৱাই ডিডণ্ট দ্য ষ্টৰ্ক ৰেচপণ্ড টু দ্য ফক্স ৰিকুৱেষ্ট। শিয়ালটোৰ অনুৰোধক কিয় বৰটোকোলাটোৱে সঁহাৰি জনোৱা নাছিল, অৰ্থাৎ কাণসাৰ কৰা নাছিল। কাৰণ যেতিয়া বৰটোকোলাটোকো খাবলৈ মাতি নি এখন প্লেটত চাৰ্ভ কৰিছিল আৰু বৰটোকোলাটোৱে খাব পৰা নাছিল, আৰু বৰটোকোলাটোৱে যেতিয়া শিয়ালটোক এটা থিয় পাত্ৰত দিবলৈ বাৰে বাৰে অনুৰোধ জনাইছিল কিন্তু শিয়ালটোৱে কাণসাৰ কৰা নাছিল, গতিকে সি কি কৰিছিলে, শিয়ালটোকো মাতি আনি তাৰ ঘৰলৈ খাবলৈ মাতি আনি এটা দীঘল পাত্ৰত খাবলৈ দিছিল, যাতে শিয়ালটোৱে মানে ডিঙিটো বা জিভাখন সুমুৱাব নোৱাৰে। আৰু কি কৰিছিল, এনেদৰে এটা শিক্ষা দিব বিচাৰিছিল। গতিকে এই কথাটো চমুকৈ লিখিবলৈ হ'লে কি হ'ব? বিকজ হি ৱান্টেড দ্য ফক্স টু টিচ এ লেচন। কাৰণ বগলীটোৱে বৰটোকোলাটোৱে শিয়ালটোক এটা শিক্ষা দিব বিচাৰিছিল। হি ৱান্টেড দ্য ফক্স টু টিচ এ লেচন। তোমালোকে উত্তৰটো এনেদৰে কৰি ল'বা। 3 নম্বৰটো ৰিড দ্য মিল টাইম টেবল অফ দ্য ষ্টৰ্ক। বৰটোকোলাটোৰ আহাৰ খোৱাৰ সময়ৰ তালিকাখন চাবলৈ কৈছে। মিল, ব্ৰেকফাষ্ট খায় 8:30 AM, লাঞ্চ কৰে 1 PM আৰু ডিনাৰ কৰে 9 বজাত, অৰ্থাৎ ৰাতি 9 বজাত ৰাতিৰ আহাৰ খায়, আৰু লাঞ্চ দুপৰীয়া 1 বজাত খায়, আৰু ব্ৰেকফাষ্ট কৰে 8:30 বজাত। এতিয়া প্ৰশ্ন সুধিছে যে এট হোৱাট টাইম ডাজ দ্য ষ্টৰ্ক হেভ হিজ লাঞ্চ। বৰটোকোলাটোৱে কোন সময়ত লাঞ্চ কৰে সুধিছে। এট 1 PM. হোৱাট ডাজ দ্য ষ্টৰ্ক হেভ এট
8:30 AM 8:30 AM কি কৰে বুলি কৈছে 8:30 AM কি কৰে ব্ৰেকফাষ্ট কৰে গতিকে ইয়াতে দিবা ব্ৰেকফাষ্ট 4 নম্বৰটো work in pairs দুজনকৈ হৈ কাম কৰিবলৈ কৈছে ask each other the following questions about your favorite dish তোমালোক ইজনে হিজনক তোমালোকৰ প্ৰিয় খাদ্যৰ কথা সুধিবলৈ কৈছে what is your favorite dish তোমালোকৰ প্ৰিয় খাদ্য কি who cooks it for you তোমালোকৰ বাবে এয়া কোনে বনায় what ingredients are used to make আৰু এয়া বনাবলৈ কি কি লাগে and why do you like it আৰু তোমালোকে এয়া কিয় ভাল পোৱা এয়া তোমালোকে এই স্কুলত আলোচনা কৰিবা এতিয়া আমি 5 নম্বৰ প্ৰশ্নটোৰ ফালে আগবাঢ়িছো 5 নম্বৰ প্ৰশ্নটো দিছে read the following sentences তলৰ বাক্যবোৰ পঢ়া would you come to my place for lunch tomorrow ই সুধিছে যে তুমি কাইলৈ দুপৰীয়া আহাৰ খাবলৈ আমাৰ ঠাইলৈ আহিবানে may I have a plate please মই এখন প্লেট পামনে please the first sentence is used to make an invitation প্ৰথমৰ বাক্যটো এটা নিমন্ত্ৰণ দিবৰ বাবে ব্যৱহাৰ কৰা হৈছে the second is used to make a request আৰু দ্বিতীয়টো এটা অনুৰোধ জনাইছে now read the sentences below and say which one is used to make an invitation and which one is used to make a request এটা তলৰ বাক্যকেইটা পঢ়া আৰু কোৱা যে কোনটো বাক্য ইনভাইটেশন কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হৈছে আৰু কোনটো বাক্য ৰিকুৱেষ্টৰ কাৰণে ব্যৱহাৰ কৰা হৈছে এতিয়া আমি বাক্যকেইটা পঢ়ি চাওঁ আহাচোন প্ৰথমৰ বাক্যটো দিছে could you come to my house for dinner today তুমি আমাৰ ঠাইলৈ আমাৰ ঘৰলৈ ডিনাৰ কৰিবলৈ আহিব পাৰিবানে will you please give me the food in a pot অনুগ্ৰহ কৰি তুমি মোক খাদ্যসমূহ এটা পটত দিব পাৰিবানে এটা দীঘলীয়া পাত্ৰত দিব পাৰিবানে ইয়াত প্ৰথমৰ বাক্যটোত ইনভাইট কৰিছে আৰু দ্বিতীয় বাক্যটোত এটা ৰিকুৱেষ্ট কৰিছে আমি 6 নম্বৰ প্ৰশ্নটো চাওঁ হা 6 নম্বৰ প্ৰশ্নটো দিছে work in pairs দুজনকৈ কাম কৰা and make invitations and requests using the clues in the brackets আৰু ব্ৰেকেটত যি কেইটা ক্লু দিয়া আছে সেই ক্লু কেইটা ব্যৱহাৰ কৰি ইনভাইটেশন আৰু ৰিকুৱেষ্ট বাক্যকেইটা কমপ্লিট কৰিব কৈছে a will you give me a pen ইয়াত দিছে give pen সেইকেইটা দি পিনি কৰিছে দি থৈছে গতিকে আমি বাক্যটো কমপ্লিট কৰিব লাগিব যে will you give me a pen would you like some chocolate ইয়াত গতিকে এইটো বাক্যটো এনেদৰে হ'ব would you like some chocolate could you come to my house ইয়াত come আৰু my house দিয়া আছে গতিকে to লগাই দিলে হ'ল may I play you may I play with you গতিকে এনেদৰে বাক্যকেইটা কমপ্লিট কৰিবা গতিকে ছাত্ৰ-ছাত্ৰীসকল আজিৰ পাঠটিত আমি ইমানলৈকে আলোচনা কৰিলো পৰৱৰ্তী প্ৰশ্ন উত্তৰৰ কাৰণে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা থ্যাংক ইউ